Welcome to Mayuri's kitchen. আজি মই ৰেচিপিটো লৈ আহিছো পনীৰ ভুজি। এয়া দেখিছে মই আধা লিটাৰ গাখীৰ লৈছো। ইয়াক প্ৰথমতে আমি ফটাই লওঁ গাখীৰখিনি চানা বনাই লওঁ গাখীৰখিনিৰ পৰা। ইয়াক অলপ টাইম উতলিব দিছো। এয়া চাওক মোৰ গাখীৰখিনি উতলি গৈছে। ইয়াত মই এতিয়া 1 চামুচ ভিনেগাৰ দি দিম গাখীৰখিনি ফটাবৰ কাৰণে। আৰু ইয়াক ভালদৰে লৰাই থাকিম। গাখীৰখিনি সম্পূৰ্ণৰূপে ফাটি গৈছে। এয়া চাওক চানাখিনি সেপাৰেট হৈ গৈছে। এয়া চাব পাৰে। এতিয়া ইয়াক মই অলপ টাইম ঠাণ্ডা হ'বলৈ ৰখাই থম। মই এখন চাফা কাপোৰ লৈ পিনি এই যোনখিনি আমাৰ গাখীৰ ফটাইছিলোঁ ইয়াৰ চানাখিনি এক্সট্ৰা কৰি দিম। দেখিছে ইয়াত থকা পানীখিনি মই পেলাই দিম। মই পানীখিনি পেলাই দিলোঁ চানাখিনিৰ পৰা। এতিয়া ইয়াক মই ঠাণ্ডা পানীৰে 2বাৰ বা 3বাৰ ভালদৰে ধুম যাতে ভিনেগাৰৰ স্মেলটো গুচি যায়। ভিনেগাৰৰ গোন্ধখিনি ভালদৰে গুচি যাব লাগিব। ঠাণ্ডা পানীৰে ইয়াক ভালদৰে 2বাৰ 3বাৰ। এয়া চাওক মোৰ চানাখিনি ধোৱা হৈ গৈছে। ইয়াৰ পৰা গোন্ধখিনি নাইকিয়া হৈ গ'ল। যোনটো ভিনেগাৰৰ গোন্ধ আছিলে নাইকিয়া হৈ গ'ল। ইয়াৰ লগতে মই কাটি থৈছোঁ বিলাহী, কেপচিকাম আৰু পিঁয়াজ আৰু এটা জলকীয়া। পনীৰ ভুজিখিনি বনাবৰ কাৰণে এইখিনি অত্যন্ত জৰুৰী হয়। এতিয়া মই এখন পেনত অলপমান তেল গৰম কৰিছোঁ। দেখিছে তেলখিনি প্ৰায় গৰমে হৈ গৈছে। ইয়াত অলপমান জিৰা দি দিম। এতিয়া জিৰাখিনি দিয়াৰ পিছত এই পিঁয়াজ দি দিম। অলপ সময় ইয়াক ফ্ৰাই কৰিব লাগিব। এয়া দেখিছে মোৰ পিঁয়াজখিনি ফ্ৰাই হৈ গৈছে। এতিয়া ইয়াত দিম মই কাটি থোৱা জলকীয়া, লগতে বিলাহী দিছোঁ আৰু কেপচিকাম দিছোঁ। ভালদৰে এইখিনি লৰাই থাকিব লাগিব। ইয়াত অলপমান নিমখ দি দিছোঁ। নিমখ দিলে কি হয় বিলাহীখিনি সোনকালে সিজি যায়। অলপমান নিমখ দি দিছোঁ। নিমখ দিলে বিলাহীখিনি ভালদৰে সিজে আচলতে। ইয়াক অলপ টাইমৰ কাৰণে ঢাকি থৈ দিছোঁ। এয়া চাওক বিলাহী কেপচিকামখিনি সম্পূৰ্ণৰূপে ফ্ৰাই হৈ গৈছে। ইয়াত এতিয়া মই হালধি পাউডাৰ দি দিম আৰু অলপ গৰম মছলা দি দিছোঁ। গৰম মছলা অপশ্যনেল হয়, মই অলপমান দি দিছোঁ। মছলাখিনি দিয়াৰ পিছত আৰু অলপ টাইম মই ঢাকি থৈ দিম। এয়া মোৰ মছলাখিনি সম্পূৰ্ণৰূপে ফ্ৰাই হৈ গৈছে। দেখিছে ইয়াত এতিয়া মই আগতে যোনখিনি চানা বনাই থৈছিলোঁ এইখিনি দি দিম। ইয়াক এনেদৰে অলপ টাইম লৰাই থাকিম। ভালদৰে মিক্স কৰি ল'ম। এয়া চাওক মিক্স হৈ গৈছে ভালদৰে। ইয়াক কম ফ্লেমত অলপ টাইম ঢাকি থৈ দিম। এয়া চাওক অলপ টাইম ফ্ৰাই কৰাৰ পিছত মোৰ পনীৰ ভুজিখিনি দেখিবলৈ এনেকুৱা হৈ গৈছে। খুব ধুনীয়া কালাৰ উঠিছে।
দেখিবলৈ খুব দেখি চাব পাৰে। নিমখ মই এতিয়া নিদিওঁ, কাৰণ নিমখ আগতে দিছিলোঁ। যিখিনি বিলাহী আৰু কেপচিকাম ফ্ৰাই কৰোঁতে মই নিমখ দিছিলোঁ, সেইবাবে এতিয়া নিমখ নাই দিয়া। আৰু 2 মিনিট মই ইয়াক ঢাকি থ'ম, তাৰপিছত পনীৰ ভুজি ৰেডি হৈ যাব, খাব পৰা হৈ যাব। এয়া চাওক, মোৰ পনীৰ ভুজিখিনি ৰেডি হৈ গৈছে। ইয়াক ৰুটি বা ভাতৰ লগতো খাব পাৰে আপোনালোকে। মই সাধাৰণতে ৰুটিৰ লগত খাওঁ। যদি আপোনালোকে আজি মোৰ ভিডিঅ'টো ভাল পাইছে, তেন লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ময়ুৰিজ কিটচেন জানে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক, মোৰ পনীৰ ভুজিখিনি হৈ গ'ল বনাই। খুব ধুনীয়া হৈছে দেখিবলৈ, খাবলৈও খুব টেষ্টি হৈছে। আপোনালোকেও ট্ৰাই কৰিব পাৰে ঘৰতে। খুব সোনকালে হয়, বহুত কম টাইম লয় ই বনাওঁতে। দেখিছে আপোনালোকে, খুব কম টাইম লৈছে আৰু খাবলৈও খুব টেষ্টি হৈছে। প্ৰায় হোটেলৰ দৰেই হৈছে খাবলৈ। ট্ৰাই কৰক আৰু মোক কমেণ্ট কৰিব। ধন্যবাদ।